লাহৰীঘাটত AIDF দলৰ সাধাৰণ সভাত পুনৰবাৰ সিদ্দিক আহমেদক সভাপতি আৰু কল্লুল বৰাক প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে বাছনি কৰা হয়। বিগত লোকসভা নিৰ্বাচনত AIDF দলৰ শোচনীয় পৰাজয়ৰ পাছত আগন্তুক দিনত অৰ্থাৎ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ লগতে চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ মাৰবান্ধি প্ৰস্তুত হৈ আছে AIDF দল। তাৰে লগত সংগতি ৰাখি আজি মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত দিনৰ 1:30 বজাত মৰিগাঁও জিলা সমিতি গঠনাৰ্থে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে পূৰ্বৰ জিলা সভাপতি সিদ্দিক আহমেদে। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু প্ৰতিবেদন পাঠ কৰে জিলা প্ৰশাসনিক সম্পাদক কল্লুল বৰাই। আদৰণি পৰ্বৰ আধৰে জিলা সম্পাদক আনিছুৰ ৰহমানৰ লগতে সম্পাদক হিফুজুৰ ৰহমানে। পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ জ্যেষ্ঠ উপদেষ্টা মৌলানা আব্দুল কাদিৰ কাছিমি। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ধিং সমষ্টিৰ বিধায়ক হাজি আমিনুল ইছলাম আৰু দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান উপস্থিত থাকে দলীয় স্থিতি মজবুত কৰাৰ ওপৰত মূল্যৱান বক্তব্য ৰাখে। সভাত জিলা সমিতিৰ সভাপতি আব্দুৰ ৰাজ্জাকৰ উপৰিও কেইবা শতাধিক দলীয় কৰ্মী উপস্থিত আছিল। সভাৰ অন্তত সৰ্বসন্মতিক্ৰমে পুনৰবাৰ সিদ্দিক আহমেদক সভাপতি আৰু কল্লুল বৰাক সম্পাদক হিচাপে বাছনি কৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হয়। পুনৰবাৰ আপুনি মৰিগাঁও জিলাৰ সভাপতি হিচাপে বাছনিৰ নাম তালিকা আহিছে, কি ক'ব? এইটো আজি সাংগঠনিক সাধাৰণ সভা আছিল। সাধাৰণ সভাত কেন্দ্ৰীয় কমিটিৰ তেওঁলোকে পৰ্যবেক্ষক হিচাপে আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান চাহাব, তাৰপিছত মৌলানা কাদিৰ চাহাব, ধিং সমষ্টিৰ বিধায়ক হাজি আমিনুল ইছলাম চাহাব তেওঁলোক আছিল উপস্থিত। তেওঁলোকৰ নেতৃত্বতে আজি জিলা কমিটি গঠন কৰা হয়। আৰু জিলা কমিটি 71জনীয়া ৰাইজে প্ৰস্তাৱ দিছে। তাৰ ভিতৰত সভাপতি সাধাৰণ সম্পাদক সভাপতি হিচাপে মোৰ নামটো তেওঁলোকে পঠিয়াইছে আৰু সাধাৰণ সম্পাদক সভাপতি হিচাপে কল্লুল বৰাৰ নামটো পঠিয়াইছে। আৰু এইটো ফাইনেল নহয়, এইটো আমাৰ কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত ল'ব। ইয়াৰ পৰা নামবোৰ পঠোৱা হৈছে, তেওঁ চিন্তা চৰ্চা কৰি কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত ল'ব। এতিয়া কথা হৈছে যে আজি লাহৰীঘাট সমষ্টিত যি মৰিগাঁও জিলাৰ যিটো সাধাৰণ সভা হ'ল, আজি এই সাধাৰণ সভাত কোনো 500 আমাৰ কৰ্মী গোট খাইছিল। আমি আশাবাদী অহা দিনবোৰত সংগঠন যি দেখা গৈছে যথেষ্ট পৰিমাণে মজবুত আছে আৰু মজবুত হ'ব। কিন্তু অদূৰ ভৱিষ্যতে আমি সংগঠনৰ মজবুত কৰি আগন্তুক দিনত মৰিগাঁও জিলাত বিশেষকৈ লাহৰীঘাট সমষ্টিত নিশ্চিতভাৱে এই সমষ্টি আমাৰ দখলত আনিম। আমি সেই চিন্তা চৰ্চা কৰি আছো আৰু নিশ্চিতভাৱে এইটো আমি পাম। মই আমাৰ দলৰ উপসভাপতি মৌলানা আব্দুল কাদিৰ চাহাব ডাঙৰীয়া, আমাৰ দলৰ উপসভাপতি তথা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া উপস্থিত আছিলোঁ। এই সভাত যথেষ্ট ৰাইজৰ সমাগম হৈছিলে। জিলা পৰ্যায়ৰ কমিটিৰ কাৰণে আজি 25 জিলা কমিটি ইয়াতে গঠন কৰা হ'ল। কেইবাজনো আপোনাৰ সভাপতি সাধাৰণ সম্পাদক নাম প্ৰস্তাৱ আহিছে। গতিকে আমি এই প্ৰস্তাৱ আমাৰ এই গোটেই কমিটিখন মানে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ সভাপতিৰ ওচৰত পেছ কৰিম। তেখেতে বিবেচনা কৰি এই কমিটি নিৰ্দেশ ঘোষণা কৰিব। আৰু আমি আশাবাদী আগন্তুক 2026 চনত এছেম্বলি নিৰ্বাচনত এই কমিটিৰ নেতৃত্বত কমচে কম মৰিগাঁও জিলাৰ পৰা 2খন আসন যাতে বিজেপিয়ে দখল কৰিব পাৰে। লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টুডে।